যে নাগপুৰ য'ত RSSৰ হেডকোৱাৰ্টাৰ বিজেপিৰ মুখ্য RSSৰ হেডকোৱাৰ্টাৰ নাগপুৰৰ এইবাৰ পঞ্চায়তৰ নিৰ্বাচন হৈছিল যোৱা পৰহি ৰিজাল্ট দিছে 16টা সিটৰ ভিতৰত 12টা কংগ্ৰেছে পাইছে 2টা NCPয়ে পাইছে 2টা বিজেপিয়ে পাইছে কিন্তু আজিৰ তাৰিখত যে নাগপুৰত বিজেপিক যে মানুহে নাকচ কৰিছে সেই কথাটো মানুহৰ মুখত যেনেধৰণে ওলাব লাগিছিল ওলোৱা নাই এনেকুৱা লোকো আছে মই আজি আপোনালোকক কালি পইণ্ট ক'লোঁ যে কাৰবাৰ দুখৰ বাবে কোনোবাই আমাৰ হট অফিচাৰ নিজৰ বন্দুকেৰে ৰিভলভাৰেৰে আত্মহত্যা কৰিবলগীয়া হৈছে সেইবিলাক কি সদায় হ'ব নেকি মই আজি আপোনাক ক'লোঁ ভগৱান যদি আছে মোৰ আজি বিশ্বাস অলপ মই ভগৱান মানা লোক মোৰ আজি অকমান সন্দেহ হৈছে যে ভগৱান আছে নে নাই ইমান পাপ কৰিছে মই নিজে বুকাত লুতৰি পুতৰি হৈ আছো লোকৰ বুকাত আমি কথাবিলাক কৈ আছো মই কি এদিনো ধৰা নপৰিম নেকি এইবিলাক ক্ষেত্ৰত মই যদি বেলেগৰ মই নিকা তেতিয়া মই সেই মানুহখিনিক ধৰিছোঁ সেই কথাবিলাক ঠিকে আছে প্ৰথমে কয় নাই হাম এই সময় হে সময় বৰ নিষ্ঠুৰ সময় কয় নহয় প্ৰথম মহাভাৰতত যেতিয়া হয় মই সময় হওঁ যেতিয়া সময় ওলাই আহিব কাৰো নিষ্ঠাৰ নাথাকিব আজি যে পূজাৰ বজাৰত আপোনালোকে দেখিছে একদম হুলস্থুল লাগিছে দোকানীবিলাকক চাওক মুখখন মেলি আগফালে চাই আছে বিক্ৰী নাই মানুহৰ হাতত যে পইচা নাই প্ৰত্যেকটো বয় বস্তুৰ দাম যে আজি বাঢ়ি গৈছে তাৰ পিছতো চৰকাৰখনে কেৱল মনোনয়ন দিবৰ কাৰণে আজি হেলিকপ্টাৰত উঠি ঘূৰি ফুৰিছে পেট্ৰলৰ দাম বৃদ্ধি হৈছে মূল্য বৃদ্ধি হৈছে কাপোৰৰ দাম বৃদ্ধি হৈছে আটাইখিনি মূল্য বৃদ্ধিৰ কথাখিনি আপুনি ক'লে কিন্তু ইয়াৰ পাছতো বিজেপিক কিয় ভোট দিছে ৰাইজে কেতিয়াবা তেনেকুৱা ধৰণৰ কথা হয় কক সেইখিনি কক যে আমি অপৰাধী পক্ষ লৈছোঁ কাৰোবাৰ পক্ষ লৈছোঁ সেইখিনি কথাখিনি কক কোন অপৰাধী কোন কাক্ষ কাৰহে পক্ষ লৈছে আমাৰ তাতো কিছু কাগজ পত্ৰ আমাৰো তথ্যপত্ৰ আছে কিন্তু কেতিয়াবা কি হৈ যায় কিছুমানে এক্সট্ৰিম পৰ্যায়লৈ যায় সেইখিনি যাবলৈ ইচ্ছা থকা পাছতো দুখোজ আগুৱাই চাৰিখোজ পিছুৱাই আছোঁ যেতিয়া সময় আহিব বা খোজ মাৰিব তেতিয়াতো আমিও মলম লগাম অলপ প্ৰথমে কয় নাই হাম এই সময় হে সময় বৰ নিষ্ঠুৰ সময় কয় নহয় প্ৰথম মহাভাৰতত যেতিয়া হয় মই সময় হওঁ যেতিয়া সময় ওলাই আহিব কাৰো নিষ্ঠাৰ নাথাকিব ৰকিবুল হুছেইন ডাঙৰীয়া আছে মই তেওঁৰ পৰা পোনে পোনে জানিবলৈ চেষ্টা কৰিম যে কিহৰ কাৰণে আচলতে আপোনালোকৰ লগত বুজাবুজি নহ'ল উপ নিৰ্বাচন অখিল গগৈৰে আপুনিও মূল উদ্যোক্তা আছিল আগভাগ লৈছিলে মানে আপোনালোকে আমাৰতো বুজাবুজি নহ'ল বুলি ওলাইছে কিন্তু ইমানুলৰ যিটো আপোনাৰ বিধায়ক আছিলে বিজেপিত জইন কৰিছিলে তাৰপিছততো তেওঁ আজি টিকট নাপাই ইণ্ডিপেণ্ডেণ্ট হৈছে তাৰমানে বিজেপি আৰু UPPLৰো ক'ৰবাত বুজাবুজি হোৱা নাই নহ'লেতো তেওঁলোকে তাত কেণ্ডিডেট দিম বুলি তেওঁলোকৰ সভাপতিয়ে কোৱাৰ ৰেকৰ্ডো আছে এই কথাবিলাক কিয় প্ৰচাৰ নহয় আৰু আমাৰবিলাক ভুলকৈ প্ৰচাৰ হয় আপোনালোকে যদি অখিল গগৈ ডাঙৰীয়াৰ ষ্টেটমেণ্ট যিখন আমাৰ লগত অৰ্থাৎ মোৰ লগত জইণ্ট যিখন প্ৰেছ ষ্টেটমেণ্ট আছিলে আপোনালোকে যদি আপোনালোকৰ প্ৰেছত চাই তাত স্পষ্টকৈ কোৱা আছে যে আমি থাওৰাটো বিচাৰিছোঁ কিবা কাৰণত যদি থাওৰাটো কংগ্ৰেছে এৰি দিব নোৱাৰে বাকী যিকেইটা চিট আছে মই মোৰ কথা কোৱা নাই অখিল গগৈ ডাঙৰীয়াৰ উক্তি যদি চাই সেইকেইটাত আমি জাতীয় পৰিষদ কংগ্ৰেছৰ লগত একেলগে প্ৰচাৰ কৰিম এতিয়া সেইদিনাই স্পষ্টকৈ মোৰো যদি আপুনি বক্তব্য চাই সেইদিনা দেখিব যে থাওৰাটো আমি এৰি দিয়াৰ কথা কোনোদিন কোৱাও নাছিলোঁ আৰু তেওঁ পাকে পকাৰে আপোনালোকক কৈছিল কিবা কাৰণত আমি থাওৰাটো দাবী কৰিছোঁ কিন্তু থাওৰা যদি নহয় বাকীকেইটা চিটত আমি গোটেইকেইটাই একেলগে বিজেপিৰ বিৰুদ্ধে থিয় দিম গতিকে আমি সেই কথাখিনিতে এতিয়ালৈকে অলৰচৰ হৈ আছোঁ আৰু আমি ভাবোঁ যে সেই কথাখিনিকে অখিল গগৈ ডাঙৰীয়াও যিটো কথা কৈছিল সেইটো মানি পৰৱৰ্তী সময়ত সেই কথাখিনি বিজেপিৰ বিৰুদ্ধে সকলো ঐক্যবদ্ধ হ'ম কথাটো হৈছে কি যেনেধৰণে জাতীয় পৰিষদৰ সৈতে আপোনালোকৰ দলৰ সভাপতি ভূপেন বৰাই সংবাদ মাধ্যমক সম্বোধন কৰিছে কিন্তু আপুনিও বৈঠকত বহিছে অখিল গগৈৰ সৈতে ক'ৰবাত নহয় ক'ৰবাত নাই মিলা নেকি অংকসমূহ কাৰণ আপোনালোকে বাৰে বাৰে বিজেপিক পৰাভূত কৰাৰ কথা কয় কিন্তু আপোনালোকে যিমানে বিজেপিক পৰাভূত কৰাৰ কথা কয় ইমানেই উত্থান হোৱা দেখা যায় ক'ৰবাত নহয় ক'ৰবাত আপোনালোকৰ দলৰো কিছু নেতাসকলে মানে বিফলতাৰ সন্মুখীন হৈছে নেকি মানে শাসনত থকা দলটোৰ পক্ষ বহুতে লৈ আছে আৰু সেইকাৰণে আচল কথাবিলাক ৰাইজৰ কাণত পৰা নাই মই স্পেচিফিকেলি কৈছোঁ যে অখিল গগৈ ডাঙৰীয়াৰ মুখেৰেই সেইদিনা কৈছিলে যে যদি কিবা কাৰণত থাওৰা আমাৰ মাজত বুজাবুজি নহয় তেতিয়াহ'লে বাকী চিটকেইটাত মই কোৱা নাই মই পুনৰবাৰ কৈছোঁ অখিল গগৈ ডাঙৰীয়াই স্পেচিফিকেলি কৈছিল যে বাকী চিটকেইটাত আমি একেলগে বিজেপিক পৰাভূত কৰিবলৈ আমি যুঁজিম এই কথাখিনি যেনেধৰণে প্ৰচাৰ হ'ব লাগিছিল পিছৰখিনি প্ৰচাৰ নহয় আগৰখিনি প্ৰচাৰ হৈছে ইমানুলৰ কথাখিনি যিমানে প্ৰচাৰ হ'ব লাগিছিলে তাতকৈ ক'ৰবাত তেওঁক ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট বুলি কৈ আছে কিন্তু বিজেপিৰ লগত
বিজেপিয়ে তেওঁক প্ৰাৰ্থী দিম বুলি জইন কৰাইছিল, তাৰপিছত নিদিয়াৰ পিছত তেওঁ ইণ্ডিপেণ্ডেণ্ট তাত কণ্টেষ্ট কৰিছে। বিজেপিৰ সভাপতি বিজেপিৰ নেতাসকলে কৈছিল যে এইবাৰ আমি তাত একেলগে আমি যুঁজিম। বিভিন্ন আমাৰ প্ৰচাৰ মাধ্যমত ওলাইছিল যে এইবাৰ BPFৰ লগত একেলগে কৰি পেলাই তেওঁলোকে যুঁজিব, কিন্তু UPPLক দিলে। তাৰমানে UPPLৰ লগতো তেওঁলোকৰ ক'ৰবাত সন্ধি নহ'ল। সেই কথাটো কিন্তু যেনেধৰণে প্ৰচাৰ হ'ব লাগিছিল সেইটো প্ৰচাৰ হোৱা নাই। কিন্তু আমাৰ কথাবিলাক যেনেধৰণে মুখেৰে কৈছে তাৰ পিছতো যেন ক'ৰবাত যেন আপোনাৰ অলপ প্ৰচাৰবিলাক ভুলকৈ হৈছে, আমাৰ তেনেধৰণে মনে ধৰিছে। শুদ্ধ কথাখিনি কওক, শুদ্ধ কথাটো হ'ল যে আমি সেইদিনা প্ৰেছ কনফাৰেন্সখনৰ প্ৰথম আৰু শেষলৈকে আপোনালোকে বজাই দিলে শুদ্ধ কথাটো ওলাই পৰিব। অখিল গগৈ ডাঙৰীয়াৰ লগত কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াই মোক আলোচনা কৰাৰ পিছত আমি যুটীয়াভাৱে আমি যি প্ৰেছ কনফাৰেন্স কৰিছোঁ তাতে সকলো কথা আছে। তাত স্পেচিফিকেলি কংগ্ৰেছৰ পৰা কৈছোঁ যে আমি থাওৰা দিয়াটো আমাৰ কোনো ধৰণৰ কথা বতৰা হোৱা নাই। তেওঁ কৈছে যে আমি থাওৰাটো থাওৰা সমষ্টিটো আমি দাবী কৰিছোঁ, আৰু যদি কিবা কাৰণত কংগ্ৰেছে দিব নোৱাৰে তেতিয়াহ'লে বাকী চিটসমূহত আমি একেলগে বুজাবুজি কৰিম, বিজেপিৰ বিৰুদ্ধে একেলগে ঐক্যবদ্ধভাৱে আমি যুঁজিম। আচল কথাখিনি নকল কথাখিনি এইখিনি, তাৰ ভিতৰত কোনো যোগ বিয়োগ এতিয়াও হোৱা নাই। যদি কিবা হয় সেই কথাখিনিতো আপোনালোকে দেখিবই। অখিল গগৈ কংগ্ৰেছৰ সৈতে আছে নে নাই? স্পেচিফিকেলি মই কৈছোঁ যে থাওৰা সমষ্টিত আমাৰ বুজাবুজি হোৱা নাই, তাত ফ্ৰেণ্ডলি ফাইট বুলি কৈছে। আপুনি যোৱাবাৰ বিজেপি AGPৰ একেলগে আপোনাৰ যুঁজিছিল, তাৰ আগৰ লগত একেলগে যুঁজিছিল, কিন্তু ক'ৰবাত ঠাইত আপোনাৰ ফ্ৰেণ্ডলি ফাইট হৈছে, একেলগে যুঁজিছে। কিন্তু একেলগেতো তাৰপিছততো আপোনাৰতো গভৰ্ণমেণ্টো কৰিছে। আমি যোৱাবাৰ UDFৰ লগত আমাৰ একেলগে আছিল, কিন্তু ক'ৰবাততো আমি ফ্ৰেণ্ডলি ফাইট কৰিছোঁ। থাওৰাটো আমাৰ ফ্ৰেণ্ডলি ফাইট বুলি কৈছে, কিন্তু বাকী তেওঁৰ মুখৰে তেওঁ নিজেই মোক কৈছে যে বাকীবিলাকত মৰিয়নিত অলপ তেওঁৰ প্ৰাৰ্থী দিছে, বাকীবিলাক সমষ্টিত তেওঁ নিজেই একেলগে কংগ্ৰেছ আৰু জাতীয় পৰিষদৰ লগত একেলগে আমি বিজেপিৰ বিৰুদ্ধে থিয় হ'ম বুলি তেওঁৰ মুখেৰে কোৱা কথাটো আপোনালোকে চালেই আচল কথাটো সেইটো ওলাই পৰিব। কিন্তু ইয়াৰ পাছতে আপোনালোকৰ দলৰ বিধায়কে অখিল গগৈক বিজেপিৰ বি টিম বুলি কয়। মানে এই কথা বতৰাবিলাকতো তেনেকৈ ইজনে সিজনৰ অফিচিয়েল কথাটো মই কৈছোঁ, অফিচিয়েল কথাটো মোক সুধিছে, সেইখিনিলৈকে মোৰ দায়িত্ব আছিল। অখিল গগৈ ডাঙৰীয়াৰ ৰাইজৰ দলৰ লগত কথা পাতা, অফিচিয়েলি আমি কথা পাতিছিলোঁ। সেইখিনিৰ পিছত ক'ৰবাততো আপোনাৰ অলপ ৰাইজৰ দলৰ যিসকলে এই আলোচনাত ভাগ লোৱা নাই তেওঁলোকে অলপ বেয়াটো পাবই, কাৰণ আমি এতিয়া থাওৰাটো এজন প্ৰাৰ্থী হ'লে বেছি ভাল আছিলে। ইফালে আমাৰো বেয়া পাব, তেওঁলোকৰো বেয়া পাব। কিন্তু অফিচিয়েল কথাটো হ'ল যে অখিল গগৈ ডাঙৰীয়াৰ লগত আলোচনাৰ অন্তত যিখিনি কথা হৈছিলে, কংগ্ৰেছ দল আমি এতিয়াও সেইখিনিতে অলৰচৰ হৈ আছোঁ। এতিয়া 6খন আসনত উপ নিৰ্বাচনত অনুষ্ঠিত হৈছে বা হ'ব, কেইখন আসন আপোনালোকে লাভ কৰিব? কাৰণ আপোনালোকে নিজেও গ্ৰাউণ্ডত গৈছে, ৰিয়েলিটি দেখিছে, আপোনালোকৰ দলৰে প্ৰাক্তন সতীৰ্থ আজি বিজেপিৰ প্ৰাৰ্থী, গতিকে কেইখন আসন আপোনালোকে লাভ কৰিব এই উপ নিৰ্বাচনত? এই কথা ক'ব গ'লে মই অলপ ভাৰতবৰ্ষৰ ছবিখনৰ কথা ক'ব লাগিব। আজি আপুনি এইমাত্ৰ ক'লে যে বিজেপিৰ উত্থান হৈ আছে, কিন্তু আচল কথাখিনি আপোনাৰ ক'ৰবাৰ পেপাৰত অকণমান কোনাকৈ ওলাইছে যে নাগপুৰ, য'ত RSSৰ হেডকোৱাৰ্টাৰ, বিজেপিৰ মুখ্য RSSৰ হেডকোৱাৰ্টাৰ, নাগপুৰৰ এইবাৰ পঞ্চায়তৰ নিৰ্বাচন হৈছিল, যোৱা পৰহি ৰিজাল্ট দিছে। 16টা চিটৰ ভিতৰত 12টা কংগ্ৰেছে পাইছে, 2টা NCPয়ে পাইছে, 2টা বিজেপিয়ে পাইছে। কিন্তু আজিৰ তাৰিখত যে নাগপুৰত বিজেপিক যে মানুহে নাকচ কৰিছে, সেই কথাটো মানুহৰ মুখত যেনেধৰণে ওলাব লাগিছিল ওলোৱা নাই। কাৰণ প্ৰচাৰ মাধ্যম যিখিনি আপোনাৰ ধৰি লওক মূল প্ৰচাৰ মাধ্যম, যিবিলাক কথা বতৰাবিলাক ৰাইজে সহজতে দেখা পায়, সেই কথা বতৰাবিলাক প্ৰচাৰ হোৱা নাই। গতিকে আজিৰ তাৰিখত আপুনি উপ নিৰ্বাচনৰ কথা সুধিছে, আজিৰ তাৰিখত যে 100 টকা যে আপোনাৰ যে চেঞ্চুৰী যে চুইছে, বঙাইগাঁৱত আজি 102 টকা নে কিমান আপোনাৰ পেট্ৰলৰ দাম হৈছে, ডিজেলৰ দাম হৈছে। আজি যে পূজাৰ বজাৰত আপোনালোকে দেখিছে একদম হুলস্থুল লাগিছে, দোকানীবিলাকক চাওক মুখখন মেলি আগফালে চাই আছে, বিক্ৰী নাই, মানুহৰ হাতত যে পইচা নাই, প্ৰত্যেকটো বয় বস্তুৰ দাম যে আজি বাঢ়ি গৈছে। তাৰপিছতো চৰকাৰখনে কেৱল মনোনয়ন দিবৰ কাৰণে আজি হেলিকপ্টাৰত উঠি ঘূৰি ফুৰিছে। এই হেলিকপ্টাৰৰ পইচাখিনি যদি বিজেপিৰ পইচা, তেওঁলোকক আমাৰ ক'বলৈকে একো নাই। কিন্তু যদি সেইখিনি এই তামোলপুৰৰ ৰাইজৰ পইচা, যদি গোসাইগাঁৱৰ ৰাইজৰ পইচা, যদি আমাৰ ভৱানীপুৰৰ পইচা, যদি আমাৰ মৰিয়নি ৰাইজৰ পইচা, যদি আমাৰ এই চাহ জনজাতি লোকসকলৰ পইচা, যদি আমাৰ থাওৰাৰ মানুহৰ পইচা, নিশ্চয়কৈ এই ভোটটো দিয়াৰ সময়ত ক'ব যে আমাৰ এতিয়া খাবলৈ নাই, হাহাকাৰ লাগিছে। এই সময়খিনিত বয় বস্তুৰ দাম বাঢ়িছে। যি মিঠাতেলৰ দাম বিধানসভাত থকালৈকে আমি 200 টকা বুলি কওঁতে 60 টকাৰ পৰা 200 টকা হ'ল, আজি 225 টকা হৈছে। প্ৰত্যেকটো বয় বস্তুৰ দাম, আজি গেছৰ দাম, আজি মহিলাসকলে নিশ্চয়কৈ গেছটো যেতিয়া শেষ হ'ব, নিৰ্বাচনত কিজানি বিজেপিক দিম বুলিয়ে ভাবিব। কিন্তু যদি 30 তাৰিখৰ আগত 27 তাৰিখে গেছটো যেতিয়া শেষ হ'ব, যেতিয়া গেছৰ
পইচাটো আগৰ নিচিনা দিব, যেতিয়া আগৰ নিচিনা দিওঁতে গেছ দিব নোৱাৰোঁ বুলি যেতিয়া ঘূৰি আহিব, নিশ্চয়কৈ তেতিয়া ভাবিব যে এইবাৰ আৰু বিজেপিক নিদিওঁ, এইবাৰ আমি কংগ্ৰেছৰ প্ৰাৰ্থীকে দিম। কিন্তু আপোনালোকে গোটেইখিনি কথা কয়, পেট্ৰলৰ দাম বৃদ্ধি হৈছে, মূল্য বৃদ্ধি হৈছে, কাপোৰৰ দাম বৃদ্ধি হৈছে, আটাইখিনি মূল্যবৃদ্ধিৰ কথাখিনি আপুনি ক'লে, কিন্তু ইয়াৰ পাছতো বিজেপিক কিয় ভোট দিছে ৰাইজে? কেতিয়াবা তেনেকুৱা ধৰণৰ কথা হয়। আপোনাৰ এতিয়া মানুহক আমি আৱেগটো কিছুদিন চলে, সদায় কাৰণে নচলে, এবাৰ দুবাৰ তিনিবাৰলৈকে চলিব, তাৰপিছত আপোনাৰ নচলে। মানুহেতো বুজি পাব কথা বতৰাবিলাক। এতিয়া আৱেগত সকলোতকৈ আপোনাৰ সুবিধা হ'ল উগ্ৰ মিঠা উগ্ৰ তিতা। আমি একদম এক্সট্ৰিম পৰ্যায়ত মানুহবিলাক কথা ক'লে চব বাদ দিওঁ, সেইবিলাকলৈ যাওঁগৈ। পিছত যেতিয়া আচল কথাটো আহে, নিজৰ ল'ৰা ছোৱালীয়ে যেতিয়া দেখিম যে ৰাতিপুৱা বেয়া কথাবিলাক পাতা আৰম্ভ কৰিছে, কাক ভাঙোঁ, কাৰ ঘৰ ভাঙোঁ, কাক আপোনাৰ উচ্ছেদ কৰোঁ, সেই কথাবিলাক ভাবে। আৰু ইফালে তথ্য প্ৰযুক্তিবিদ্যাৰ দিনত কোনোবা ডক্টৰ হৈছে, কোনোবা ইঞ্জিনিয়াৰ হৈছে, প্ৰত্যেকটো দিন পঢ়া শুনাৰ কথা পাতিছে। আৰু আমাৰ ল'ৰা ছোৱালীয়ে কি ভাবিছে যে বিভিন্ন ক্ষেত্ৰত আমাৰ কেনেকৈ কেনেকৈ আমাৰ মাজত বিভ্ৰান্তি, কেনেধৰণৰ ধুঁৱলি কুঁৱলি, কাৰ ঘৰ ভাঙোঁ, সেই কথাবিলাক পাতোঁ। যেতিয়া ইয়াৰ ফল আমাৰ বাক বাপেকে, বিজেপিৰ ল'ৰা ছোৱালী যেতিয়া দেখিব যে ইয়াৰ ফল আমাৰ ল'ৰা ছোৱালীৰ মূৰত সোমাইছে, এই যে আমাৰ যে বনিয়াই কি এনেই জঁপিয়াইছে নেকি? তেওঁৰ লগত কি শত্ৰু আছিল নেকি? নহয়, মগজুত সুমুৱাই দিছে কোনোবাই যে সেইবিলাক মানুহৰ তেনেকুৱা হ'লে জঁপিয়াবা। সেইটো আমাৰ কালচাৰ, সভ্যতা নেকি? ক'ৰবাততো হ'ব। আজি আপোনালোকে চাওক, মই আজি আপোনাক স্পেচিফিকেলি কৈছোঁ কথা এটা। আমি কিছুমান তথ্য যোগাৰ কৰিছোঁ বিৰোধী পক্ষ হিচাপে। যিবিলাক কথা চৰকাৰে কৈছে, সেইদিনা আপোনাৰ মাটিৰ কথা ক'লে, মই এই দালাল শব্দবিলাক নকওঁ। আজিতো তেওঁকে গামোচা পিন্ধাবলৈ গৈ আছে, যিমান ওলাল, কোনো ধৰণৰতো কেয়াৰ নাই। এইটো কি সদায় চলিব নেকি? অসমীয়া মানুহে সেইখিনি মানুহ সদায় গ্ৰহণ কৰিব নেকি? সদায় টাইমিং এটা হৈ আছে। পিছত যেতিয়া গম পাব, আমিওতো কেতিয়াবা খুব উৎসাহ কৰোঁ, গান বাজনা কৰি নাচ বাগান কৰোঁ, কিন্তু ঘৰত আহি দেখোঁ যে এই কথাটো আচল নহয়। পিছততো আমি সংশোধন হওঁ, ৰাইজ নিশ্চয়কৈ সংশোধন হ'ব। আজিৰ তাৰিখত আপোনাৰ যিবিলাকলে কৈ আছে যে এই কৰাপশ্যনৰ কথা কৈ আছে, বিভিন্নজনক লৈ আছে, কাৰোবাৰ হাৰ্ট এটেক হৈছে, এনেকুৱা লোকো আছে। মই আজি আপোনালোকক কালি পইণ্ট ক'লোঁ যে কাৰোবাৰ দুখৰ বাবে কোনোবাই আমাৰ সৎ অফিচাৰ নিজৰ বন্দুকেৰে ৰিভলভাৰেৰে আত্মহত্যা কৰিবলগীয়া হৈছে। সেইবিলাক কি সদায় হ'ব নেকি? মই আজি আপোনাক ক'লোঁ, ভগৱান যদি আছে, মোৰ আজি বিশ্বাস অলপ, মই ভগৱান মানা লোক, মোৰ আজি অকণমান সন্দেহ হৈছে যে ভগৱান আছেনে নাই। ইমান পাপ কৰিছে, মই নিজে বোকাত লুতৰি পুতৰি হৈ আছোঁ, লোকৰ বোকাত আমি কথাবিলাক কৈ আছোঁ। মই কি এদিনো ধৰা নপৰিম নেকি এইবিলাক ক্ষেত্ৰত? মই যদি মই নিকা, তেতিয়া মই সেই মানুহখিনিক ধৰিছোঁ, সেই কথাবিলাক ঠিকে আছে। আজি আপোনাৰ কোনোবাই অনিয়ম কৰিছে, সেই কথাবিলাক একদম প্ৰচাৰ কৰিছোঁ, কিন্তু সেই অনিয়মত মই 4 গুণ বেছি কৰিছোঁ। মোৰ কোনো ধৰণৰ এইবিলাকত আপোনাৰ কোনো ধৰণৰ শাস্তি হোৱা নাই। সদায়তো দি নকলে নাযায়। সেইকাৰণে আমি কৈছোঁ যে মই এইবিলাকতে সোমাব খোজা নাই। তথ্যবিলাক পূৰা আছে। যেতিয়া এই কথাবিলাক কম, ৰাইজে জানিব। এক্সট্ৰিম হ'লে মই ভাবোঁ যে পাপ নাই নেকি এইবিলাক সমাজত? পাপ নাথাকাৰ কাৰণে এনেকুৱা হৈ আছে নেকি? মানুহ মাৰিছে, ঘৰ ভাঙিছে, কাৰোবাৰ হাৰ্ট এটেক হৈছে, একে উৎসাহ। আজি কৈছে মই দালাল ধৰিছে মাটিৰ, আকৌ আজি আপোনাৰ গোটেইখিনি আপোনাৰ জামিন পাইছে। কি কথা এইবিলাক? যিবিলাক জামিন পাইছে, মই এটাকে দেখাই দিব পাৰোঁ কোনবিলাক মানুহে জামিন পাইছে, কাৰ কেছবিলাক আপোনাৰ ভালকৈ লোৱা নাই। কিন্তু এতিয়াই সেইবিলাক কথা ক'বলৈ খোজা নাই। চাই আছোঁ আমি। যদি সংশোধন হৈ তেওঁলোকে কোৱা কথাবিলাক যদি কাৰ্যত পৰিণত কৰে, বস্তুৰ দাম কমায়, শাসনটো চলাওক। কিন্তু সদায় আপুনি কোৱাৰ দৰে সদায় এইটো নাযায়। ঘৰখনৰ প্ৰত্যেক মানুহে, খুব মদ খোৱা মানুহেও নিজৰ খুব মদ যোনে খায়, তেওঁ নিজৰ ল'ৰা ছোৱালী মদ খোৱাটো নিবিচাৰে। যোনে এইবিলাক বেয়া কথা পাতি আছে, যেতিয়া নিজৰ ল'ৰা ছোৱালীয়ে এইবিলাকৰ অংশ ল'ব, তেতিয়া ক'ব যে যা ভিতৰত যা, তহঁত এইবিলাক কথা নাপাতিবি। কাৰোবাৰ ঘৰ ভাঙা আমাৰ কালচাৰ নহয়, অসমীয়া সংস্কৃতি আমাৰ আভিজাত্য আছে। কিন্তু এইখিনি কথা কোৱাৰ কাৰণে যদি আপোনাক কয় যে ৰকিবুল হুছেইনে অপৰাধীৰ পক্ষ লৈ এইখিনি কথা কৈছে, কালি পৰহি কৈও দিব পাৰে। কোনোবাইতো ক'বই, আপুনি এতিয়া মুখেৰে ক'লে, কওক না, কাৰোবাকতো কোনোবাইতো কৰিব লাগিব। এইখিনি ক'লেইতো আমাৰ নথি পত্ৰৰ সৈতে আমি কথা পাতিম। আমিতো সেইটোৱে কৈ আছোঁ। কওক, সেইখিনি কওক যে আমি অপৰাধীৰ পক্ষ লৈছোঁ, কাৰোবাৰ পক্ষ লৈছোঁ, সেইখিনি কথাখিনি কওক। কোন অপৰাধী, কোন কাক্ষ, কাৰহে পক্ষ লৈছে। আমাৰ তাতো কিছু কাগজ পত্ৰ, আমাৰো তথ্যপত্ৰ আছে। কিন্তু কেতিয়াবা কি হৈ যায়, কিছুমানে এক্সট্ৰিম পৰ্যায়লৈ যায়, সেইখিনি যাবলৈ ইচ্ছা থকা পাছতো দুখোজ আগুৱাই 4 খোজ পিছুৱাই আছোঁ। যেতিয়া সময় আহিব বা খোজ মাৰিব, তেতিয়াতো আমিও মলম লগাম অলপ। মানে যিমানকেইটা এনকাউণ্টাৰ ঘটনা সংঘটিত, প্ৰতিটো এনকাউণ্টাৰ ঘটনাত আৰক্ষীৰ ফালৰ পৰা স্পষ্টীকৰণ দিয়া হৈছে যে অপৰাধীক আমি ধৰিছিলোঁ, পলাব যাওঁতে তেওঁক গুলীওৱা হৈছে। যদি এইখিনি সত্য, যদি পলাব যাওঁতে হৈছে, তেতিয়াতো পুলিচক আমি বাহ দিম। যদি কাৰোবাৰ কথাত প্ৰতিযোগিতাৰ ভিতৰত গৈ কাৰোবাক অন্যায়ভাৱে কৰিছে, আজি নহ'লেও
কালি কিন্তু তাৰ উত্তৰ পোৱা যাব আজি নহ'লেও যদি কৰিছে যদি পুলিচে কোৱাৰ দৰে এনকাউণ্টাৰ পলাব ধৰোঁতে যদি গুলিয়াইছে তেতিয়াহ'লেতো অল ৰাইট তেতিয়াহ'লেতো আইনত আছে যদি সেইটোকে নহয় এতিয়া পুলিচে ইমান পলাব খুজিছেনে সেইবিলাক কথাটো আহিব কেছ যদি দি থৈছে জাষ্ট যদি কোনোবাই ৰেজিষ্টাৰ কৰি থৈছে আজি নহ'লেও কালি নহ'লেও সেইবিলাক হাৰি যাব যিবিলাকৰ অৰ্ডাৰত কৰিছে সেইবিলাক হাৰি যাব যোনে কৰিছে তেওঁ কিন্তু ক'ৰবাত বিপদত পৰা অলেখ উদাহৰণ আছে সময়ত দেখা যাব সময়ে কথা ক'ব ধন্যবাদ জনাইছোঁ আৰু খুব স্পষ্টকৈ আপুনি ক'লে এয়া আছিল আমাৰ মহাভাৰতত প্ৰথমে কয় নহয় এই চেমাই হে সময় বৰ নিষ্ঠুৰ সময় কয় নহয় প্ৰথম মহাভাৰতত যেতিয়া আহে মে চেমাই হওঁ তেতিয়া সময় ওলাই আহিব কাৰো নিষ্ঠাৰ নাথাকিব